আমার কখলাবাড়ি সমষ্টি হিসাবে যেটো নির্বাচনের যেটো বঁটা সমষ্টি হিসাবে খুব ভাল মই দেখিছোঁ এই কখলাবাড়ি সমষ্টি হিসাবে আৰু সমষ্টি হিসাবে যিখিনি জনগোষ্ঠীও মানুহ আছে ইয়াত হৰণীয়া আছে বা ইয়াত নাথযোগী আছে সূত্ৰধৰ আছে মদাহী আছে বা ৰাজবংশী আছে বা অসমীয়া আছে বা বড়ো আদিবাসী এই অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে ওলাই আহিছে আৰু একটাই অপিনিয়ন মই বাৰে বাৰে কৈ আহিছোঁ ডেইলি অপিনিয়ন একটাই যে এইবাৰ বিপিএফ চৰকাৰৰ দৰকাৰ আছে বিপিএফে যদি চৰকাৰ বনাব নোৱাৰে বিটিচিটো ধ্বংস হ'বলৈ গৈ আছে অলৰেডি হৈছে আৰু হ'ব এনেকুৱা মনোভাৱ মানে আশংকা অসমীয়া ইণ্টেলেকচুৱেল লেভেলতো সেইটোৱে আশংকা হৈছে যে কি হ'ব ভৱিষ্যত এই বিটিচিটো কোনোবা বড়ো জনগোষ্ঠীও ভাবি আছে ইণ্টেলেকচুৱেলসকলে কমেণ্ট দি আছে যে বিটিচিটো যদি ৰক্ষা কৰিব লাগে তেতিয়াহ'লে বিপিএফ দলৰ চৰকাৰৰ প্ৰয়োজন আছে নহ'লে এই বিটিচিটো শেষ হ'ব কোনোবা মুছলিম সম্প্ৰদায়ৰ ইণ্টেলেকচুৱেল হওক কোনোবা গাৰ্জেন হওক চবৰে অপিনিয়ন একটাই যে বিপিএফ চৰকাৰৰ দৰকাৰ আছে নহ'লে এই বিটিচি শেষ হ'ব সেইকাৰণে আমি আজিৰ দিনত ক্লেইম কৰি পেলাই কৈ আছোঁ যে বিপিএফ চৰকাৰ হোৱাটো 100% খাটাং বুলি আমি যিটো বক্তব্য ৰাখি আছোঁ কথা সেইটোৱে বাছ নাই আমি কাম কৰিব সকলো জাতি জনগোষ্ঠীৰ যিটো কমন এজেণ্ডা কমন ইছ্যু এইটো হ'ল মাটিৰ পট্টা মাটিৰ কাগজ পত্ৰ পোৱা নাই পাট্টা পোৱা নাই সেইটো ইছ্যু লৈ পেলাই সকলো জাতি জনগোষ্ঠীয়ে মোক অপিনিয়ন দি আছে আপুনি যিটো এজেণ্ডা লৈছে কাম কৰিবলৈ সেইটো খুব ভাল সকলো জাতি জনগোষ্ঠীৰ লগত এই সমস্যাটো আছে সেইকাৰণে এইটো আপুনি কৰক আমি আছোঁ ৰঞ্জিত দাসে কৈছে 18খন আসন পাব অকলে বিজেপি ৰঞ্জিত দাসটোতো তাৰ ব্যক্তিগত অপিনিয়নহে ৰাইজৰ অপিনিয়ন লৈ পেলাই কওক আমি যেনেকৈ সকলো জাতি জনগোষ্ঠীৰ ৰাইজৰ অপিনিয়ন লৈ পেলাই কথাটো কৈছে এনেকুৱা কওক সি ইয়াৰতো ৰঞ্জিত দাস ডাঙৰীয়া কি কৈছে এইটো মন্ত্ৰী হয় কিন্তু ৰাইজৰ অপিনিয়নটো সেইটো নহয় বিপিএফে মই নকম কিমান পাব মই নকম কিন্তু আমি বিচাৰাতকৈ বেছি পাব ইউ পি এফ এলটো 0 এইটোতো ব্যক্তিগত অপিনিয়ন কোনোবা প্ৰমোদ বড়ো কোৱাটো সেইটো তাৰ ব্যক্তিগত অপিনিয়ন কিন্তু ৰাইজৰ অপিনিয়নটো এইটো নহয় ৰাইজৰ অপিনিয়ন একটাই যে বিপিএফে চৰকাৰ গঠন কৰিব